নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আছে। ADR 3.0 কিমান পদ আহিব, টোটেল ভেকেঞ্চি কিমান আহিব, তাৰ ওপৰত এটা বিগ আপডেট আহিছে। গুড নিউজ আপোনালোকৰ পৰা আহি গ'ল। চ' কিমান ভেকেঞ্চি আহিব তাৰ ওপৰত যি বিগ আপডেট আহিছে মই সেই কথা জনোৱা হ'ব। লগতে কিমান ভেকেঞ্চি আহিব, গ্ৰেড 3 কিমান আহিব, গ্ৰেড 4 কিমান আহিব, 10 পাছৰ কিমান আহিব, 8 পাছৰ কিমান আহিব, 12 পাছৰ কিমান আহিব, ডিগ্ৰী লেভেলৰ কিমান আহিব, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব। ADR 3.0 কিমান ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব আপকামিং, এই সকলোখিনি কথা আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিবা, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 এক্সামসমূহ দিম বুলি ভাবি আছে তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে ADR 3.0। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনাৰ আগতে পোনপ্ৰথমে দুটা কথা জনাই ল'ব বিচাৰিছোঁ। প্ৰথম কথাটো হৈছে এই কোৰ্চটো যি আপোনালোকে বাই কৰি লৈ পঢ়ে, বেলেগ কোনো বুক নপঢ়িলেও হ'ব, বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব, সকলোখিনি ইয়াতে পাই যাব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। ছেকেণ্ড কথাটো হৈছে এই কোৰ্চটো আপোনালোকৰ সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে, আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' অফাৰটো সোনকালে শেষ হ'ব, 1-2 দিনৰ ভিতৰতে। চ' সোনকালে গৈ বাই কৰি লওক। এতিয়ালৈ কেনেকৈ কোৰ্চটো বাই কৰিব পাৰিব, বাই কৰিব কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত আপোনালোকে দেখিব পাৰিছে 9864881276, হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। আৰু এতিয়ালৈকে যোনে যোনে কোৰ্চখিনি বাই কৰিছে সকলোৱে বহুত ভাল ভাল ৰিভিউ দিছে আমাৰ চেনেলত, আপোনালোকে নিশ্চয় দেখিব পাৰিছে। এতিয়া আহিলে কোৰ্চটোৰ কথা মই আপোনালোক ডিটেইলছত জনাই দিব বিচাৰিছোঁ। ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027, 2026-27 বৰ্ষৰ ক্ষেত্ৰত ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়। ইয়াত আপোনালোকে দেখিব পাৰিছে 10,000 কুৱেশ্যন উইথ এনচাৰ, আপোনালোকে 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। প্ৰশ্ন আৰু উত্তৰ, কুৱেশ্যন আৰু এনচাৰ লাভ কৰিব 10,000। তাৰপিছত লাভ কৰিব আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, আপোনালোকে ADR 3.0 যিমানখিনি ছাবজেক্ট আছে আৰু সেই ছাবজেক্টখিনিৰ যিমানখিনি টপিক আপোনালোকে ক'বা কনচেপ্ট ৱাইজত আপোনালোকে যিখিনি দেখিবলৈ পায়, সেই সকলোখিনি টপিকৰ আপোনালোকে A to Z আপোনালোকে এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত আৰু কি ছাবজেক্ট লাভ কৰিব পাৰিব, ইয়াৰ আপোনালোকে ছ'চিয়েল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, আপোনালোকৰ জেনেৰেল ষ্টাডি হওক, সকলোখিনি ছাবজেক্ট লাভ কৰিব পাৰিব। ছ'চিয়েল ষ্টাডিত আপোনালোকৰ হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট লাভ কৰিব পাৰিব, মেথমেটিক্স হওক, ৰিজনিং হওক, ইংলিছ গ্ৰামাৰ হওক, অল ছাবজেক্ট আপোনালোকে লাভ কৰিব পাৰিব। আৰু অল ছাবজেক্ট আছে, কমপ্লিট চিলেবাছ কভাৰ আছে। আৰু যেতিয়া কোৰ্চটো বাই কৰি লৈ পঢ়িব, তাৰপিছতো আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। ইয়াত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব পাৰে, মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে আগতে যিখিনি এক্সাম হৈ গ'ল তাৰ ক্ষেত্ৰত যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীট সেইখিনিও আপোনালোকে লাভ কৰিব পাৰিব। ইয়াত সকলোখিনি আপোনালোকে এই কোৰ্চটো আণ্ডাৰতে এভেইলেবল পাই যাব। আৰু এই যিটো কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত বেছ কৰি বনোৱা হয়, একেবাৰে লেটেষ্ট কোৰ্চ হয়। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি আহিছে। চ' কোৰ্চটো আপোনালোকে বাই কৰি লৈ পঢ়া শুনাসমূহ কৰিব পাৰিব। আৰু কোৰ্চটো বাই কৰিবৰ কাৰণে মই আকৌ আপোনালোক জনাইছোঁ কেনেকৈ বাই কৰিব পাৰিব। ইয়াত হোৱাটছআপ নম্বৰ 9864881276, হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে আপোনালোকে পে'মেণ্টটো কৰি দিয়াৰ পিছত 5 মিনিটৰ ভিতৰত গোটেইখিনি আপোনালোকৰ কোৰ্চ এই হোৱাটছআপ যোগে চেণ্ড হৈ যাব। আৰু বাকী কিবা ডিটেইলছ লাগিলে আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চৰ ৰিলেটেড আপোনালোকে সকলোখিনি ডিটেইলছ পাই যাব। লগতে আপোনালোকে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয়। চ' অপৰচুনিটিটো মিছ নকৰিব। এতিয়া মই আপোনালোকক যিটো ADR 3.0 টোটেল ভেকেঞ্চি কিমান আহিব তাৰ সম্পৰ্কে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ। ADR মানে হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন 3.0 ইজ এক্সপেক্টেড টু ব্ৰিং লাৰ্জ নাম্বাৰ অফ গভৰ্ণমেণ্ট জব ভেকেঞ্চি ইন APR ইন আছাম। আপোনালোকে নিশ্চয় জানে অসমৰ যিটো সৰ্ববৃহৎ নিযুক্তি হয় সেইটোৱে হৈছে ADR 3.0। আৰু টোটেল ভেকেঞ্চি যদি ক'ব যাওঁ টেণ্টেটিভ 15,000 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। টেণ্টেটিভ আপোনালোকে 15,000 প্লাছ ভেকেঞ্চি দেখিব। তাৰ ক্ষেত্ৰত 20,000 আহিব পাৰে, 25,000 আহিব পাৰে, 26,000 আহিব পাৰে। চ' আপোনালোকে 15,000 প্লাছে দেখিবলৈ পাব, মানে মোটামুটি 15,000 পৰা 26,000 ভিতৰত আপোনালোকে ভেকেঞ্চিসমূহ দেখিবলৈ পাব। এইটো আপোনালোকে এপ্ৰক্স হয়, আপোনালোকে এইটো কোনো 100% চিয়'ৰ বা আপোনালোকে ধৰি ল'ব নোৱাৰে যে এইটো ইমানটো আহিব, তেনেকুৱা নহয়। এইটো আপোনালোকে এপ্ৰক্স হয়, ইমানখিনি ভেকেঞ্চি আহিব পাৰে, মানে এক্সপেক্টেড। আৰু লগতে গ্ৰেড 3 ক্ষেত্ৰত 9,500 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব পাৰে। গ্ৰেড 4 ক্ষেত্ৰত এৰাউণ্ড 5,600 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব পাৰে। চ' ইমানখিনি এটা বহুত বৃহৎ সংখ্যক ভেকেঞ্চি আপোনালোকে দেখিবলৈ
ল'ব কিয়নো 2-3 বছৰ ধৰি পৰা ভেকেঞ্চি অহা নাই আৰু এটা কথা ক'ব পাৰি যে 15,000 প্লাছ ভেকেঞ্চি থাকিব 15,000কৈ কম ভেকেঞ্চি আপোনালোকে দেখিবলৈ নাপায় এইটো 100% চিয়'ৰ আৰু টোটেল ভেকেঞ্চি 15,000ৰ পৰা 26,000ৰ ভিতৰতে আপোনালোকে ইয়াত ভেকেঞ্চিসমূহ আহিব পাৰে ADR 3.0 ক্ষেত্ৰত যিটো আগন্তুক আহিবলগীয়া গৈ আছে আৰু ইয়াৰ যিটো ADR 3.0 তাৰ টোটেল ভেকেঞ্চি সম্পৰ্কে মই আপোনালোক জনাই দিলোঁৱে আৰু এই ভেকেঞ্চিসমূহ অতি সোনকালে আপোনালোকে এপ্লাইসমূহ হ'বলৈ গৈ আছে চ' আপোনালোকে সোনকালে পঢ়া শুনাসমূহ এতিয়াৰ পৰা কৰক তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু এতিয়াৰ পৰা পঢ়া শুনা কৰিব লাগিব আৰু এতিয়াৰ পৰা কমপ্লিট চিলেবাছ কভাৰ কৰি পঢ়িব লাগিব আৰু ইয়াৰ যিটো এক্সামসমূহ হয় ন এক্সামসমূহ আপোনালোকৰ জুনৰ পৰা অক্টোবৰৰ বা জুনৰ পৰা আগষ্টৰ ভিতৰত এক্সামসমূহ হ'বলৈ গৈ আছে চ' এইটো এটা বেষ্ট অপৰচুনিটি হয় আৰু এতিয়াৰ পৰা পঢ়া শুনা কৰিলেহে চিলেকশ্যনসমূহ লাভ কৰিব পাৰে নটিফিকেশ্যনটো আপোনালোকৰ ফেব্ৰুৱাৰী মাহত অহাৰ চান্স আছে বা লগতে আপোনালোকে ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ আপডেট পাই যাব আপোনালোকে নিশ্চয় CMছৰ বাহিৰত আপোনালোকে শুনিবলৈ পাব অক্টোবৰ মাহতে চ' সকলোখিনি কথা আপোনালোকে জানিব পাৰিলে আৰু এইখিনিৰ ওপৰত আৰু ইয়াৰ কাৰণে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ ভালদৰে কৰিব লাগিব আৰু এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে আমাৰ টিমৰ তৰফৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে চ' সেই কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰে আৰু সেই কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু আপোনালোকৰ সুবিধা হোৱাকৈ 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' অফাৰটো সোনকালে শেষ হ'ব সোনকালে গৈ আপোনালোকে বাই কৰি লওক যাতে আপোনালোকে অফাৰটো আপোনালোকে হেৰাই নাযায় আৰু অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' ওৱান অফ দ্য বেষ্ট অপৰচুনিটি হয় আৰু এই কোৰ্চটো পঢ়িলে বেলেগ কোনো বুক বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব চ' আজি ভিডিঅ' ইমানে যদি ওলালে লাইক কৰিব